নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছৰ যদি কিবা লাজ বাকি আছে তেন্তে বংকিম চন্দ্ৰ চেটাৰ্জী আৰু দেশবাসীৰ ওচৰত হাত মেলি ক্ষমা খুজিব লাগে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত বন্দে মাতৰম গীতটো সোনিয়া গান্ধীয়ে আধাতে বন্ধ কৰিবলৈ কৈছিল আমি সকলোৱে টিভিত পাইছিলো যে 40 কোটি মানুহে আপোনাক চাই আছিল আপুনি কৰা এই পাপ দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে পৰৱৰ্তী খবৰটো হৈছে উজনি অসমৰ বানপানী একাংশ দল সংগঠন আৰু ইউটিউবাৰ সকলৰ বাবে এক প্ৰকাৰৰ ফেষ্টিভেল হৈ পৰিছে একাংশ দল সংগঠন আৰু ইউটিউবাৰ সকলৰ বাবে উজনি অসমৰ বান এক প্ৰকাৰৰ ফেষ্টিভেল হৈ পৰিছে আৰু চৰকাৰৰ বাবেও ফেষ্টিভেল হৈ পৰিছে উজনি অসমৰ বান পৰিস্থিতি সিএম ফাণ্ডত দিয়াতকৈ নিজাববীয়াকৈ সহায় কৰিব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ একাংশই টকা দিছে একাংশ ইউটিউবাৰেও বান সাহায্যৰ নামত অবাধ হাৰত ধন সংগ্ৰহ কৰিছে ব্যক্তিগত মুনাফা আদায় কৰাৰ চেষ্টা কৰিছে একাংশ ইউটিউবাৰক কেৱল জনপ্ৰিয়তা লাগে কেৱল ভিউজ লাগে ফলোৱাৰ্ছ বঢ়াবলৈ একাংশই সহায়ৰ নামত নাটক কৰি আছে এইদৰে বান পৰিস্থিতিৰ মাজতেই যিসকলে বন্যাত্মক সহায় কৰিছে সেইসকলক উদ্দেশ্য কৰি ইউটিউবাৰসকলক উদ্দেশ্য কৰি এইদৰে তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰিছে আটাচু নেতা মিলন বুঢ়াগোহাঁইয়ে জনাই আছো পৰৱৰ্তী খবৰ বদৌদি ৰাজমহলৰ ওচৰত ক্ষমা খোজক গৌৰৱ গগৈয়ে কিয়নো বদৌদি ৰাজমহলৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে গৌৰৱ গগৈয়ে ক্ষমা খুজিব লাগে বিপদৰ সময়ত গৌৰৱ গগৈ নাই আছে বদৌদিন আজমলহে কেইখনমান ৰুটি বেলিয়েই দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে উজনি অসমত বদৌদিন আজমলে কোনো ৰাজনীতি কৰা নাই আমি ৰাজনৈতিক দৃষ্টিভংগী লৈ উজনিলৈ যোৱা নাই আমি বিপদত পৰা ৰাইজক সহায়ৰ হাত আগবঢ়াইহে গৈছিলো কিন্তু তাৰ পাছতো লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈয়ে আমাক সমালোচনা কৰিছে বদৌদিন আজমল উজনি অসমলৈ যোৱা বাবে ভয় খাইছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈয়ে মানাক্ৰান্তৰ কাষত নাথাকি কংগ্ৰেছে এআইডিএফ দলৰ বিৰুদ্ধে যুঁজি আছে এইদৰে তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক আশৰাফুল হুছেইনে পৰৱৰ্তী খবৰটো হৈছে আপুনি যদি ৰেল যাত্ৰা কৰিছে তেন্তে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক কিয়নো ৰেল ষ্টেচনত যদি আপুনি পানী পান কৰিছে পানী খোৱাত আপুনি এতিয়া 10 বাৰ চিন্তা কৰক কিয়নো কেগৰ ৰিপৰ্টত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এটা ডাঙৰ খবৰ ৰেল ষ্টেচনত পানী খোৱাৰ আগতে আপুনি 10 বাৰ চিন্তা কৰক অন্যথা মাৰাত্মক ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি আপোনাৰ জীৱনলৈ ভাবুকি অহাৰ সম্ভাৱনা আছে ভয়ংকৰ তথ্য উন্মোচিত হৈছে খোৱা পানীত ৰেল ষ্টেচনৰ খোৱা পানীত পোৱা গৈছে ই কোলাই বেক্টেৰিয়া ৰেল ষ্টেচনৰ খোৱা পানীত ই কোলাই বেক্টেৰিয়া পোৱা গৈছে কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য এটা ব্ৰেকিং নিউজ ৱাটাৰ কুলাৰৰ পৰা সংগ্ৰহ কৰা পানীত আছে ই কোলাই বেক্টেৰিয়া ৰেলৱে প্লেটফৰ্মত টেপৰ জৰিয়তে যোগান ধৰা হয় খোৱা পানী যোগান ব্যৱস্থাত নিৰ্ধাৰিত প্ৰটকল মানি চলাই নাই বুলি অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দেশৰ কেইবাটাও ষ্টেচনত পোৱা গৈছে এই বিসংগতি কেৱল খোৱা পানীয়েই নহয় যাত্ৰীৰ মৌলিক সুবিধাটো নাটনি কেগৰ অডিটৰ ৰিপৰ্ট অনুসৰি 200ৰো অধিক ষ্টেচনত শৌচাগাৰৰ অভাৱ 400ৰো অধিক ষ্টেচনত প্ৰস্ৰাৱগাৰৰ অভাৱ হৈছে 2025টা ষ্টেচনত বিশুদ্ধ খোৱা পানীৰ অভাৱ বহু ষ্টেচনত নাই যাত্ৰীৰ বহিব পৰাকৈ পৰ্যাপ্ত আসন নাই ফেনৰ সুবিধা যাত্ৰীৰ জৰুৰী কোঠাৰ অভাৱ গঢ়িৰ অভাৱ ৰেল ষ্টেচনত পানী খোৱাৰ আগতে আপুনি এতিয়া 100 বাৰ চিন্তা কৰক
জনাই আছো পৰৱৰ্তী খবৰ কাইলৈৰ পৰা 7:30 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা ব্ৰেকিং নিউজ গৰমৰ বাবে স্কুলৰ সময়সূচীৰ কিছু খালখলনি কৰা হৈছে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব এতিয়া বিদ্যালয়ৰ পাঠদান শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে পাঠদানৰ সময়সূচীৰ খালখলনি কৰা হৈছে আৰু চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম 17 আগষ্ট অৰ্থাৎ কাইলৈৰ পৰা প্ৰযোজ্য হ'ব সময়সূচীৰ খালখলনি নিম্ন প্ৰাথমিক মধ্য ইংৰাজী উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বাবে জাননী জাৰি কৰা হৈছে ডাঙৰ খবৰ জনাইছো নিম্ন প্ৰাথমিকৰ সময়সূচী 7:30 বজাৰ পৰা 11:30 বজালৈ লগতে মধ্য ইংৰাজীৰ সময়সূচী উল্লেখ কৰা হৈছে 7:30 বজাৰ পৰা 12 বজালৈ ইফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ সময়সূচী 7:30 বজাৰ পৰা 12:30 বজালৈ পাঠদান দিয়া হ'ব উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বাবে 7:30 বজাৰ পৰা 12:30 বজালৈ কোনো চৰকাৰী বেচৰকাৰী বিদ্যালয়ে এই নিয়ম কোনো খালখলনি কৰিব নোৱাৰিব ইতিমধ্যে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে আৰবিআইৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা আহি পৰিছে ইএমআই নামত বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব কোনো গ্ৰাহকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ঋণৰ ইএমআই বিচাৰি বেংকে হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক ঋণৰ কিস্তি বিচাৰি ঘৰলৈও যাব নোৱাৰিব বেংকৰ কৰ্মচাৰী ঋণৰ কিস্তি বিচাৰি এতিয়া ঘৰলৈ যাব নোৱাৰিব বেংক কৰ্মচাৰী ইএমআইক লৈ আৰবিআইৰ তৰফৰ পৰা কেইবাটাও কঠোৰ নিৰ্দেশনা আহি পৰিছে সম্পত্তি জব্দকে ধৰি অপমানজনক মন্তব্য কৰিব নোৱাৰিব কোনো গ্ৰাহকক পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকেহে কিস্তি সম্বন্ধীয় কথাত ফোন কৰিব পাৰিব ফাইনেন্সত ক্ৰয় কৰা ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম ডাঙৰ খবৰ প্ৰতিটো বেংকে মানিব লাগিব আৰবিআইৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা 1 আগষ্ট 2027 ৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ঋণৰ ইএমআই বিচাৰি বেংকে এতিয়া হাৰাশাস্তি কৰিব নোৱাৰিব কোনো গ্ৰাহকক পৰৱৰ্তী খবৰটো হৈছে 15 আগষ্টত মুখ্যমন্ত্ৰীক কোনে ৰচিছিল হত্যাৰ পৰিকল্পনা আকৌ 3 গৰাকীক আটক কৰা হৈছে এটা ডাঙৰ খবৰ কোনে ৰচিছিল মুখ্যমন্ত্ৰীক হত্যাৰ এই পৰিকল্পনা আব্দুল মুতালেবক আটকৰ পাছতেই আৰু 3জনক ব্যক্তিক আৰক্ষীৰ জালত পৰিছে হত্যাৰ ভাবুকিৰ 1 ঘণ্টাৰ ভিতৰতে আটক হৈছিল আব্দুল মুতালেব পুনৰ 3জনক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে ডাঙৰ খবৰ আব্দুল মুতালেবৰ পিতৃ ভাতৃক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আব্দুল মুতালেবৰ পিতৃ আব্দুল খালেক ভাতৃ আবু তালেবক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে ৰছিদুল ইছলাম নামৰ যুৱক এজনকো আটক কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ বৰালিমাৰীৰ পৰা খুধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে জনাই গৈছো পৰৱৰ্তী খবৰ নিষিদ্ধ হৈছে এনাৰ্জি ড্ৰিংক ষ্ট্ৰিং নিষিদ্ধ কৰা হৈছে এই মুহূৰ্তত ষ্ট্ৰিঙৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা নিষিদ্ধ কৰা হৈছে নিয়ম যদি ভংগ কৰিছে ষ্ট্ৰিং বিক্ৰী কৰিলে এতিয়া কঠোৰ শাস্তি বিহা হ'ব যুৱ প্ৰজন্মৰ মাজত অত্যাধিক সমাদৃত আছিল কোল্ড ড্ৰিংকছ ষ্ট্ৰিং এই পনীয়বিধ সম্পূৰ্ণ নিষিদ্ধ কৰিছে মেঘালয় প্ৰশাসনে গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ খাদ্য সুৰক্ষা বিভাগে এই মুহূৰ্তত নিৰ্দেশনা জাৰি কৰিছে আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী বিজয় থালাপতিক লৈ বিতৰ্কিত মন্তব্য মুকলি সভাত বিচাৰিলে মুখ্যমন্ত্ৰী বিজয়ৰ পিতৃৰ পৰিচয় এই মুহূৰ্তত ডাঙৰ খবৰ তামিলনাডুৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰ ডাঙৰ মন্তব্য বিজেপিৰ নয়নাৰ নগেন্দ্ৰনৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া অব্যাহত মুখ্যমন্ত্ৰী আৰু মাতৃক লৈ কৰা মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন এবাৰ নয়নাৰ নগেন্দ্ৰন মুখ্যমন্ত্ৰী আৰু মাতৃক লৈ কৰা মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল নয়নাৰ নগেন্দ্ৰন শনিবাৰে ৰাজ্যখনৰ বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য সভাপতি গৰাকীৰ ডাঙৰ খবৰ জনাইছো মুখ্যমন্ত্ৰী বিজয় থালাপতিক লৈ বিতৰ্কিত মন্তব্য ইফালে মুখ্যমন্ত্ৰীক
হত্যাৰ ভাবুকি দিয়া কোনো খাৰি নাযাব। আন এটা খবৰ, ভাবুকিৰ পাছতে একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী। ইতিমধ্যে জনাইছো আব্দুল মুতালিবক আটক কৰাৰ পাছতে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰত পুনৰ আটক আন 3গৰাকীকৈ লোক, কোনো খাৰি যাব নোৱাৰিব। আব্দুল খালেক হৈছে মূল অভিযুক্ত আব্দুল মুতালিবৰ পিতৃ আৰু আবু তালেব হৈছে মূল অভিযুক্ত মুতালেবৰ জ্যেষ্ঠ ভাতৃ। ইতিমধ্যে আটক কৰা হৈছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰীক ফেচবুক যোগে হত্যাৰ ভাবুকি দিয়া হৈছিল আৰু তাৰ পাছতে আৰম্ভ হৈছে একশ্যন। 1 কোটি টকা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেষ কৰিম বুলি দিছিল ভাবুকি। লগতে মূল অভিযুক্ত আব্দুল মুতালেবে কমেণ্ট যোগে দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি। তাৰ পিছতে আৰক্ষী একশ্যন আৰম্ভ কৰিছে। ইতিমধ্যে 3গৰাকীক আটক কৰিছে। জনাইছো পৰৱৰ্তী খবৰ, অসমত থকা সকলো বহিৰাগতই বাংলাদেশী। অসমত থকা সকলো বহিৰাগতই হৈছে বাংলাদেশী। বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ চলিছে আৰু চলিব। ডাঙৰ খবৰ জনাইছো, বাংলাদেশীয়ে অসমৰ বনাঞ্চল চাহ বাগিচাৰ মাটি দখল কৰিছে। অপৰাধীৰ সপক্ষে যিয়েই মাত মাতিব তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ খৰব হৈ পৰিছে মন্ত্ৰী কৃষ্ণেন্দু পাল। বিজেপিৰ বুথ সভাপতি বিকাশ দৰ হত্যাৰ আঁৰত বাংলাদেশী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ বুথ সভাপতি বিকাশ দৰ হত্যাৰ আঁৰত বাংলাদেশী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰীভূমিৰ পাথাৰকান্দিত বাংলাদেশীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ। অসমত থকা সকলো বহিৰাগতই হৈছে বাংলাদেশী। আগবাঢ়িছো পৰৱৰ্তী খবৰ, ঝাৰখণ্ডৰ ছাত্ৰ বিদ্ৰোহৰ নতুন মোৰ। 20 আগষ্টত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী প্ৰতিবাদী ছাত্ৰৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, 24 দিনত ভৰি দিছে ঝাৰখণ্ডৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ। 24 দিনত ভৰি দিছে ঝাৰখণ্ডৰ ছাত্ৰ সমাজৰ প্ৰতিবাদে JPSC, JSSCৰ অনিয়মৰ বিৰোধিতাৰে ঝাৰখণ্ডত অব্যাহত ছাত্ৰ বিদ্ৰোহ। পৰীক্ষাৰ অনিয়মক লৈ কৰা প্ৰতিবাদে বৰ্তমান লৈছে নতুন মূৰ। পৰীক্ষাত অনিয়মক লৈ কৰা প্ৰতিবাদে বৰ্তমান নতুন মূৰ লৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পদত্যাগৰ দাবী প্ৰতিবাদী ছাত্ৰৰ। 20 আগষ্টত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ঘোষণা JPSC, JSSCৰ সংস্কাৰ মঞ্চৰ। JSSC CGL পৰীক্ষা বাতিলৰ লগতে অনিয়মক লৈ CBI তদন্তৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ মাজতে বিদ্ৰোহী দল কংগ্ৰেছলৈ বিশেষ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে। ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰৰ পৰা কংগ্ৰেছক সমৰ্থন প্ৰত্যাহাৰৰ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী বিমল বৰা, জয়ন্ত মল্ল বৰুৱাই AIDFক লৈ কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰফিকুল ইছলামে। বিমল বৰা বিধায়ক হোৱাৰ আগতেই বদৰুদ্দিন আজমল বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল আৰু বিমল বৰা, জয়ন্ত মল্ল বৰুৱাই AIDFক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰফিকুল ইছলামে। জনাইছো আন এটা খবৰ, যি দলে নিজকে স্বাধীনতা সংগ্ৰামৰ উত্তৰসূৰী বুলি কয় সেই দলে আজি বন্দে মাতৰম গাবলৈ বাধা দিয়ে। যি অত্যাচাৰ বন্দে মাতৰম গোৱাৰ বাবে ব্ৰিটিছে কৰিছিল সেই একে মানসিকতা সোনিয়া গান্ধী, ৰাহুল গান্ধীৰ তাত দেখিছো। স্বাধীনতা দিৱসৰ দিনটোত বন্দে মাতৰম গোৱাৰ সময়ত সোনিয়া গান্ধীয়ে কৰা বিতৰ্কিত নিৰ্দেশৰ পাছতেই তীব্ৰ সমালোচনা। সংবাদমেল সম্বোধন কৰি বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। অন্য এটা খবৰ হৈছে, কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিয়া নেতা বিজেপিৰ পৰা মন্ত্ৰী, সাংসদ, বিধায়ক হৈছে। AIDF বিজেপিৰ বি টিম নহয়, কংগ্ৰেছৰ মাজত বিজেপিৰ বি টিম আছে। কংগ্ৰেছৰ 18 জন বিধায়কৰ ভিতৰতে কোন কোন বিজেপিৰ লগত একেলগে খোৱা বোৱা কৰে, কোনে কংগ্ৰেছৰ মিটিঙত অডিঅ' ভাইৰেল কৰে তাৰ প্ৰমাণ সহকাৰে AIDFে দিব পাৰিম। বিজেপিলৈ যাবলৈ গৌৰৱৰ পথ সুগম হৈ আছে আজমলৰ নহয়। গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিশুদ্ধাৰ এইবাৰ আছৰাফুল হুছেইনৰ।
আগবাঢ়িছো পৰৱৰ্তী খবৰ। শিক্ষাৰ্থীৰ পিছত এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে কৃষক। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে দিল্লীলৈ পদযাত্ৰাৰ কৃষকৰ। 16 আগষ্টত পদযাত্ৰা আৰম্ভ কৰা কৃষকসকলে 29 আগষ্টত যন্তৰ মন্ত্ৰত উপস্থিত হ'ব। কৃষকসকলে যাতে আগবাঢ়িব নোৱাৰে কংক্ৰিটৰ বেৰিকেড কণ্টেইনাৰেৰে চিল কৰি দিছে হাৰিয়ানা পঞ্জাৱ সীমান্ত। AIDFৰ ৰাজনীতি অসমৰ মানুহে চুকে কোণে বুজি পায়। AIDF দলৰ ৰণকৌশল একো সলনি হোৱা নাই। আগতে যিদৰে বি টিম আছিল এতিয়াও বি টিম হৈ আছে। নগাঁও উপ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰবাৰ বিজয় হ'ব, এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অন্য এটা খবৰ হৈছে 500 টকাৰ সহায়ত উঠি বাঢ়ি গ'লে নহ'ব, অসমীয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজোৱাই আজমলৰ লক্ষ্য। বিমল বৰাৰ মন্তব্য 500 টকা সাহায্য দিয়াৰ পাছৰ বক্তব্য নহয়। বহু দূৰলৈ চিন্তা কৰি এই কথাখিনি কৈছে বিমল বৰাই, আৰু যাৰ বাবে মই তেওঁৰ কথাখিনিক সমৰ্থন কৰিছো। বুধদিন আজমলক লৈ সৰব হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। আন এটা খবৰ, পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব RSS কৰ্মীয়ে। বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ সময়ত আলফা উগ্ৰপন্থীয়ে RSSৰ আন কেইবাজনো জ্যেষ্ঠ নেতা কৰ্মীকো হত্যা কৰিছিল। আলফাৰ মুৰব্বী পৰেশ বৰুৱাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ নেতাক মহিমান্বিত কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰৰ পৰা 335 ঘণ্টীয়া অনশন বহিব গুৱাহাটীৰ এগৰাকী RSS কৰ্মীয়ে। RSS কৰ্মী হিতেশ্বৰ চক্ৰৱৰ্তীয়ে দেওবাৰে পুৱা 11 বজাৰ পৰা আৰম্ভ কৰি 30 আগষ্টৰ পুৱা 10 বজালৈকে গুৱাহাটীৰ অসম সচিবালয়ৰ বিপৰীতে দিছপুৰত অনশন কাৰ্যসূচী অব্যাহত ৰাখিব। চক্ৰৱৰ্তীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 10 জুলাইত ৰাজহুৱাভাৱে কৰা পৰেশ বৰুৱাৰ সৈতে জড়িত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। চক্ৰৱৰ্তীৰ মতে মুখ্যমন্ত্ৰীয়ে বৰুৱাক বিপ্লৱী বুলি অভিহিত কৰি আলফা স্বাধীন নেতাগৰাকীৰ প্ৰতিকৃতি বা দেৱাল চিত্ৰ অংকন কৰিবলৈ আহ্বান জনাইছিল।